বাৰী বিলাহী বিহু পাতিব লাগিব। জাতিলাও, বিলাহী, মাছ, কবি এইটো দেখিছে নাই? এইটো 2.5 কেজি ওচৰত। এইটো 2.5 কেজি ওজনৰ ফুলকবি আজি বিহুত বাৰী হৈ কাটি খাম। আজি বনাব লাগিব, খাব লাগিব। বৰা চাউলৰ পিঠা এয়া খুন্দি চালি আছোঁ। ইফালে প্ৰেছাৰত দাইল বনাই আছোঁ, মাটি দাইল, কাঠ আলু, একদম জোৰদাৰ প্ৰস্তুতি। বিহু প্ৰস্তুতি চলি আছে। ইয়াত পিঠা খুন্দিছোঁ মিক্সিত, তিল খুন্দিলোঁ, এতিয়া গুড়ে সৈতে কাটোঁ। বগা পিঠা যে আৰৈ পিঠা বনাম, তেলৰ পিঠা বনাম। তাৰপৰা ৰাতিৰ কাৰণে প্ৰেছাৰত এতিয়া মাটি দাইল, আলু, কাঠ আলু বনাই আছোঁ। মাছ আনিলোগৈ, ৰৌ মাছ, বিলাহী, জাতিলাও আৰু মটৰ, ধনিয়া পাত দি বনাম। মাংস, মুৰ্গী মাংস আনিছোঁ, মুৰ্গী মাংস বনাম। বেঙেনা ফ্ৰাই কৰিম। বাৰী এটা প্ৰায় 2.5 কেজিমান হৈছে। ফুলকবিটো মই জুখিছিলোঁ, 2.5 কেজি এটা ফুলকবি আজি উঘালিলোঁ। গতিকে ফুলকবি আলু সেয়া ভাজি আছে, তাৰপিছত চালাড আছে, বেঙেনা ফ্ৰাই আছে। বিন্দাছ বনাই আছোঁ, মাজে মাজে দেখুৱাই থাকিম। ঠিক আছে, চাই থাকিব। আফটাৰ অল ভোগালী বিহু ন, খাব লাগে একদম বিন্দাছ। নক'ব যে পিঠা অকল মাইকী মানুহে বনায় নেকি? পুৰুষেও সকলো কৰিব পাৰে, হয়নে? মাষ্টাৰ চেফবোৰ চব পুৰুষেই, 5 ষ্টাৰ হোটেলত চেফবোৰ চব পুৰুষেই। অকলে আছোঁ যেতিয়া সকলো নিজে কৰিব লাগিব, নিজে কৰোঁ। আগৰ পৰাই কৰি থকা, কোনো ইয়াত লাজৰ কথা নহয়। নিজে বনাইছোঁ পিঠা বিহুৰ কাৰণে। এয়া চিকেন, নেমু জলকীয়া দেখিছে, বাৰী ফুলকবি, মটৰ আলু ভাজিছিলোঁ, একো মছলা দিয়া নাই ইয়াত। কাঠ আলু, এয়া বেঙেনা ফ্ৰাই, তাৰপিছত আছে আপোনাৰ এয়া হ'ল মাছ, জাতিলাও, বিলাহী, মটৰ আলু দি বনোৱা। তাৰপৰা এয়া হ'ল আপোনাৰ মাটি দাইল আৰু কাঠ আলু। উৰুকাৰ ভোজ দেখিলে, বনালোঁ, বনাই আছোঁ, বিন্দাছ বনাইছোঁ। লোকেল মুৰ্গী আনিলোঁ, ৰৌ মাছ আনিছোঁ, কাঠ আলুৱে দেখিলেই। চালাড বনাবলৈ আৰু মন নগ'লে। অকলে আছোঁ বুলি কান্দি থকা নাই, চকু পানী মুচি থকা নাই, বিচনাত পৰি থকা নাই। এইখন একদম পাথৰ হাতুৰি যদি মাৰি মাৰি থাকে নহয়, নাভাঙে। ৰাতিপুৱাৰ পৰা নন ষ্টপ একদম টাইম টেবুল মিলাই মিলাই কাম কৰি আছোঁ।
দিনতে ভাত বনালোঁ, ভাত খালোঁ, 11:30 মানত ভাতেই খাই দিলোঁ। ৰাতিপুৱা চাহ তাহ অকণমান খাইছিলোঁ কাৰণ নহ'ব সময়। তাৰপিছত বজাৰ এটা ষ্টেপ বাই ষ্টেপ চব দৈ, চিৰা তিৰা, গুড় চুৰ চব, বৰা চাউল, জহা চাউল যি আছে চব আনিছোঁ। বিহু এনজয় কৰিব লাগে। লাইফ অনলি ওৱান টাইম। নো মোৰ টিয়াৰ্ছ, অনলি চিয়াৰ্ছ। ময়ে নহয়, পৃথিৱীত কিমান অকলশৰীয়া মানুহ আছে। মোৰ কাষতে মোৰ পেহী এজনী থাকে। আজি বিগত 23-24 বছৰ হৈ গ'ল চাগে, বেছিয়ে হ'ল, অকল থাকে। তেনেকৈ আছে। বহুত মানুহক মৰম দিলোঁ, কিন্তু আপোনাৰ মৰমৰ গুণ কেতিয়াও নাহে, গম পাইছে? এতিয়া মৰমৰ পিছত দৌৰিবলৈ নাই। খাব লাগে, থাকিব লাগে, বিন্দাছ লাইফ এনজয় কৰিব লাগে। ঠিক আছে, একদম দিল খুলি খাওক, ভোগালীৰ ভোগ ভালদৰে আপোনালোকে মানে উপভোগ কৰক। মই খাওঁ। পাগল হৈছোঁ বুলি ভাবিছে নি? সুস্থ মগজত কৈছোঁ। এই বিহুতে মই নতুন বছৰতে এটা প্ৰতিজ্ঞা কৰি থৈছোঁ, কাইলৈ মেজিৰ জুইত নেক্সট কি ষ্টেপ লৈ আছোঁ ভগৱানৰ আগত। ঠিক আছে।